আচলতে কথাটো এনেকুৱা, এতিয়া ধৰক কৰ্মহত্যা কৰিছিলে তালৈ, এতিয়া কি হৈ মৰিলে এইটো আমিতো নাজানো বাৰু, নাজানিছোঁ। এতিয়া চৰকাৰে আমাৰ ঘৰত ৰাখিলেহি, অসম চৰকাৰলৈ মই ধন্যবাদ দিছোঁ। যদি অসম চৰকাৰে উঠি অহা তেওঁৰ এটি সন্তান আছিলে এবছৰীয়া, সেই ল'ৰাটিৰ কাৰণে কিবা এটা যদি সুব্যৱস্থা কৰে আমিও উপকৃত হ'ম। চৰকাৰক অশেষ ধন্যবাদো আমি দিম। বৰ সুন্দৰভাৱে সহায় কৰিছে আমাক। সুন্দৰভাৱে সহায় কৰাৰ কাৰণে ৰাইজৰ সহযোগ, চৰকাৰৰ সহযোগ, পুলিচ প্ৰশাসনৰ সহযোগত আমি যিখিনি আমাৰ ল'ৰাটোক ইয়াত পাইছোঁহি, আমি অশেষখিনি তাৰ প্ৰতি ধন্যবাদ জনাইছোঁ। মোৰ নাম মানৱজ্যোতি গগৈ, মই অঞ্চলৰ মেম্বাৰ হয়। যোৱা 12 তাৰিখত দুৰ্ভাগ্যজনকভাৱে আমাৰ এজন ল'ৰাৰ মৃত্যুমুখত পৰিলে। তেওঁৰ নাম নিকু শইকীয়া। নিকু শইকীয়া বোলা ল'ৰাজন আমাৰ নিজৰে ল'ৰা আছিলে, সৰুবাম গাঁৱৰ। তেওঁক আমাৰ কেইজনমান ল'ৰাই মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ লগত যোগাযোগ কৰাৰ লগে লগে খুব ক্ষিপ্ৰতাৰে তেওঁলোকে মানে সহযোগ কৰি আমাক তেওঁৰ মৃত শৰীৰটো যিকোনো প্ৰকাৰে আমাৰ ইয়াত নিয়াৰ ব্যৱস্থা কৰিলে, যিটো আমাৰ কোনো কাৰণতে সম্ভৱ নাছিলে আমাৰ দেউতাকৰ। কিন্তু এই ডেড বডিটো আহি পালেহি, তাৰ বাবে আমি সুখী, ধন্যবাদ। কিন্তু তেওঁৰ এগৰাকী পত্নী আছে, যিগৰাকী তেওঁৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই আছিলে। এটা সন্তান আছে এবছৰীয়া, গতিকে তেওঁৰ পত্নীৰ কিবা এটা সংস্থাপন আৰু এবছৰীয়া সন্তানটোৰ বিষয়ে কিবা এটা চিন্তা কৰি চৰকাৰে যেন কিবা এটা সুব্যৱস্থা কৰিব বুলি আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। জুলাই 12 তাৰিখে আমাৰ কেৰেলাত নিপু শইকীয়া নামৰ এজন যুৱক সৰুপাম গাঁৱৰ পৰা কেৰেলাত কৰ্মৰত আছিলে, কোম্পানীত কৰ্মৰত আছিলে। তেখেত আকস্মিক দুৰ্ঘটনাত তেওঁ পতিত হ'ল। হোৱা হেতুকে আমি ইয়াৰ পৰা খুব দুখৰে আমি ক'ব বিচাৰিছোঁ যে আমি তাত কেৰেলাত মৃত্যু হ'ল, কিন্তু আমি মৃতদেহ কেনেকৈ গম পাম, কেনেকৈ আনিব পাৰিম, সেইটো বিষয়ে আমি খুব চিন্তিত আছিলোঁ। কিন্তু আমি গম পালোঁ যে অসম চৰকাৰৰ এটা হেল্পলাইন আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে যি দুখীয়া নিচলা লোকসকলৰ কাৰণে যি হেল্পলাইন ৰাইজৰ স্বাৰ্থৰ খাতিৰত প্ৰয়োগ কৰিছে, আমি খুব নথৈ সুখী হৈছোঁ। আমি জানিব পাৰি ওচৰৰ আৰক্ষী আৰু ধেমাজি জিলাৰ প্ৰশাসনিক বিষয়াসকলৰ লগত যোগাযোগ কৰি আমি গোটেই কথাখিনি জানিব পাৰিলোঁ। পাই আমি আজি মৃতদেহ আমি নিজৰ ঘৰতে, তেখেতলোকৰ ঘৰতে পাইছোঁহি।